নাহৰকটীয়া আৰক্ষী থানাৰ নিশা টহলদাৰী এটা দলে ৰাজপথত উদ্ধাৰ কৰিলে এটা বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য কাছ। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। কাছটো নাহৰকটীয়া বাঁহধাৰীৰ চাচনিৰ ৰাজপথত বিচৰণ কৰি আছিল। এটা পষেক পূৰ্বে নাহৰকটীয়াত বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত নাহৰকটীয়া খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ সেই অঞ্চলসমূহ ৰাজপথলৈকে জলময় হৈ পৰিছিল আৰু বৰ্তমানেও সেই ঠাইসমূহত সম্পূৰ্ণকৈ পানী শুকোৱা নাই। ইয়াৰ ফলতে বাঢ়নি পানীত এই জলচৰ্বিত পাৰলৈ উঠি আহে বুলি সন্দেহ কৰা হৈছে। নাহৰকটীয়া আৰক্ষী থানাৰ নিশা টহলদাৰী দলটোৱে ৰাজপথত কাছটো প্ৰত্যক্ষ কৰি লগে লগে কাছটোক ধৰি থানালৈ লৈ আনে আৰু নাহৰকটীয়া বন বিভাগক চমজাই দিয়ে। বন বিভাগেও মঙলবাৰে দিনৰ ভাগত পুনৰ নিৰাপদে বুঢ়ীদিহিঙত মুকলি কৰি দিয়ে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।